আমার মাননীয় মুখ্যমন্ত্রী সকলের মরমর শ্রদ্ধা ইতিমধ্যে উন্মোচন করিলে থেকে উপস্থিত বিলছড়া প্রেসিডেন্ট গভর্নিং বডির চৌধুরী স্যার, আমার সন্মুখত থকা তথা ডায়েছত থকা স্মিতা বর্মন আৰু তোমালোকৰ দুজন যেনেকুৱা ভলেণ্টিয়াৰ নামখিনি ক'লে হ'ল ইয়াতে। বহুতখিনি ভাল লাগিছে কাৰণ আমাৰ ছ'চাইটিত এতিয়া বহুতে ফাইনেন্সিয়েলি পুৱাৰ মানে ফেমিলিজ আছে যোনে মানে ছোৱালীবিলাকক আগুৱাই নিব নোখোজে বা পঢ়াৰ ক্ষেত্ৰত ছাপৰ্ট কৰিব নোখোজে। এইটো আঁচনিৰ কাৰণে এতিয়া ফেমিলিৰ ওপৰত যোনখিনি বোজ সেইখিনি কমি গৈছে, যে তাহাঁতি নিজৰ খৰচাখিনি নিজে উঠাব পৰা হৈছে গভৰ্ণমেণ্টৰ হেল্পৰ পৰা। আৰু যাতে মানে চব ছোৱালীয়ে নিজৰ এডুকেশ্যনটো কণ্টিনিউ কৰিব পাৰে, সেইকাৰণে আমি বহুতে থেংকফুল গভৰ্ণমেণ্টৰ কাৰণে। বহুকেইটা নিয়ম বান্ধি দিছে যে পঢ়ি থকাৰ সময়ত বিয়া হ'ব নোৱাৰিবা বা আৰু কিবা কিবি বিভিন্ন। একচুৱেলি বহুতবিলাক ছোৱালীৰ এনেকুৱা হয় যে বহুত ফেমিলিয়ে ফ'ৰ্চফুলি তাহাঁতক বিয়া পটুৱাই দিয়ে কাৰণ তাহাঁতৰ খৰচা উঠাব নোৱাৰে। কাৰণ এডুকেশ্যন আজিকালি বহুতে মানে বহুত পইচাৰ দৰকাৰ, কিন্তু এতিয়া এডুকেশ্যনৰ খৰচাখিনি দিয়াৰ কাৰণে যে সেই ফ'ৰ্চফুলি মেৰেজটো যাতে কমি যাওক আৰু তাহাঁতি নিজৰ এডুকেশ্যনখিনি কণ্টিনিউ কৰিব পাৰক। যে আমার আদরণীয় প্রধানমন্ত্রী নরেন্দ্র মোদীর যেটু উদ্দেশ্য বেটি বাঁচাও বেটি পড়াও, সেইটো উদ্দেশ্য আগত রাখি আমার সকলরে প্রিয় মুখ্যমন্ত্রী সন্মানীয় মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অসমত এইটো নিযুত মইনা আঁচনি 2.0 আজি শুভাৰম্ভ কৰিছে। ইতিমধ্যে তেখেতে ভিডিও কনফারেন্স যোগেদি এখানে আনুষ্ঠানিক উদ্বোধন হয়ে গেল। কমিউনিটির কারণে এই একটা মহান স্কিম আনিলে যাতে স্কুল ড্রপ আউটটো নহয়, মাক দেউতা যাতে ল'ৰা ছোৱালীবিলাকক পঢ়াবও পাৰে। আৰু এইটোৰ ছাইড এফেক্টও আছে, বহুত আছে যে ছোৱালীবিলাকে ঘৰত থাকিলে এটা বিয়াৰ প্ৰৱণতা মাক দেউতাকে দি দিয়ে যে স্কুলত পঢ়াব কলেজত পঢ়াব নালাগে যে বিয়াই দি দিওঁ, যেনে তেনে একটা বিয়া দি দিয়ে একটা ঘৰ বোঝা স্বৰূপ ভাবে। সেইখিনিৰ পৰা মুক্তি দিয়াৰ কাৰণে বা সমাজখন আগবঢ়াই লৈ যোৱাৰ কাৰণে ছোৱালীবিলাক যাতে সমাজত এটা অংশ ল'ব পাৰে, সেইখিনিৰ কথা চিন্তা কৰিহে তেখেতে এই নিযুত মইনা 2.0 আজি শুভাৰম্ভ কৰিছে। মই তাৰমানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। পোনপ্ৰথমে জয়জয়তে আমাৰ বীৰঝৰা মহাবিদ্যালয় এইটো অগ্ৰণী এখন ছায়েন্স প্ৰতিষ্ঠান হয়। ইয়াতে আমাৰ ছোৱালী ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ মিলি এইবাৰ যিবিলাকে স্কুটি লোৱা নাই তেনেকুৱা 271জন আমি এই 271খন ফৰ্মে নিযুত মইনা আঁচনিৰ আমি বঙাইগাঁও ইউনিভাৰ্চিটিৰ পৰা কালেক্ট কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন সেইটো যিটো তেওঁ বাস্তৱত আনিব খুজিছে, মানে আমি কি চাওঁ আমাৰ যিটো GER মানে যিটো কয় গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আমাৰ বেলেগ যিবিলাক অগ্ৰণী আমাৰ ষ্টেট আছে ইণ্ডিয়াৰ মাজত, তাৰ মাজত অসমৰ স্থানটো অলপ নিম্নগামী। এতিয়া আমাৰ পৰিয়ালবোৰ এনেকুৱা দুখীয়া যে তাতে তেওঁলোকৰ যিটো আমাৰ 7,480 ৰুপিজ যিখিনি দিব লাগে ছায়েন্সত ভৰ্তি হোৱাৰ কাৰণে, সেই টকাখিনি তেওঁলোক গাৰ্জেনবোৰে দিব অপাৰগ হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ ভাষণত সেইখিনি কথা কৈছে। এতিয়া আমাৰ যিখিনি ছোৱালী, এই যে ছোৱালীবোৰক যদি আমি চাওক, তেওঁলোকৰ যিটো আৰ্লি চাইল্ড মেৰেজ বুলি যিটো কয়, এইখিনি চাইল্ড মেৰেজটো ৰোধ কৰাৰ কাৰণে এইটো এটা ডাঙৰ প্ৰয়াস। মানে আমাৰ অভিভাৱকবোৰ অলপ উদাসীন হৈ যায়, ছোৱালী 14-15 বছৰ হ'ল, তাইক বিয়া দিবৰ হ'ল, তাইক পঢ়াইনো কি হ'ব। আৰু মনত ৰাখিব লাগে আমাৰ এটা কথা যে যেতিয়া এটা ল'ৰা যেতিয়া শিক্ষিত হয় সেইটো ল'ৰাটোৱে শিক্ষিত হয়, কিন্তু
কিন্তু ছোৱালীজনী যদি শিক্ষিত হয়, পৰিয়ালখন শিক্ষিত হয় আৰু পৰিয়াল লৈ সমাজ শিক্ষিত হয়, সমাজ লৈ দেশখন আগবাঢ়ি যায়, তেতিয়া সেইখিনি কৰাৰ কাৰণে আৰু আমাৰ যে যিটো কৈছে যে এই যে 22 বছৰীয়া এজনী ছোৱালী মানে তিৰোতা, তেওঁৰ চাৰিটা শিশু সন্তান লৈ তেওঁ গৈ থাকে আৰু আমাৰ চহৰৰ যিবিলাক ছোৱালী তেওঁলোক 25 বছৰ 24 বছৰলৈকে ধুনীয়াকৈ পঢ়ি থাকে, তেওঁলোকৰ নিজৰ মানে যিটো কয় উইমেন এম্পাৱাৰমেণ্ট, মানে এইটো এটা উইমেন এম্পাৱাৰমেণ্টৰ এটা কিন্তু দিশ আৰু মানে পৰিয়ালৰ কাৰণেও অতিৰিক্ত বোজা নহয়। তাৰমানে ছোৱালীজনীও ল'ৰাতকৈ যে ইকুৱাল ছ'চিয়েল ষ্টেটাছ আমাৰ এতিয়াও সমাজতখিনি এইখিনি কথা আছে, যাৰ ছোৱালী আছে তেওঁৱে গম পায় যে এই তোমাৰ ল'ৰা নাই, এনেকুৱা কিন্তু মানুহৰ মানসিকতা আছে। কিন্তু ছোৱালীজনীও যে এটা সম্পদ হ'ব পাৰে সেইখিনি কাৰণে কিন্তু এই যে নিযুত মইনা আঁচনি সেইটো এটা যুগমীয়া আঁচনি আৰু মই মুখ্যমন্ত্ৰী সমীপে সকলো মানে এনেকুৱা থিংকাৰবোৰক মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।